এতিয়া আহিছো বিতং খবৰ মাজলৈ সুমিলা ৰংহাংপিক জীৱনতে জ্বলাই হত্যা কৰাক লৈ ৰাজ্যজুৰি ধিক্কাৰ গঞ্জনা হত্যা কৰি ফাঁচীৰ দাবী কাৰ্বি আংলং মহিলা আয়োগৰ ৰহাৰ খাইগড়ত বৃহস্পতিবাৰে সংঘটিত হৈছিল 12 বছৰীয়া সুমিলা ৰংহাংপিক জীৱনতে অগ্নিসংযোগ কৰি হত্যা কৰাৰ ঘটনা জাস্টিস ফর সুমিলা রংহাংপি নির্লজ্জ পাশবিক অমানৱীয় আৰু বৰ্বৰে কাণ্ড ন্যায় লাগে সুমিলা ৰংহাংপিৰ রহার খাইগড়ত 12 বছৰীয়া কিশোৰীক জীৱনতে অগ্নিসংযোগ কৰি হত্যা ৰাজ্যজুৰি ধিক্কাৰ গঞ্জনা ন্যায়ৰ দাবী ভাই দুই জ্বলিছে ওচৰলে এইখিনি মানুহ চিঞৰিছে দুই জ্বলিছে গুন্ধাইছে বুলি কোৱাৰ লগে লগে আমি আহিছোঁ দৌৰি আহি চাইছোঁ যে দুই নাইকে গোটেই দুই চাই গোটেই মানুহজনী তললৈ হৈ আছে ফাঁচীৰ দাবী কাৰ্বি আংলং জিলা মহিলা আয়োগৰ বৃহস্পতিবাৰে ৰহাৰ খাইগড়ত সংঘটিত হোৱা এক নিৰ্লজ্জ ঘটনাই বৰ্তমান জোকাৰি গৈছে সমগ্ৰ ৰাজ্য যি ঘটনা শুনিলে আপোনাৰ গাও হিয়ৰি উঠিব এগৰাকী কণবানী 12 বছৰীয়া কিশোৰী যিগৰাকী কিশোৰীক পঢ়ুৱাৰ চলনাৰে লৈ অনা হৈছিল এঘৰ আদ্যবন্ত ঘৰলৈ আৰু সেই কিশোৰীগৰাকীক জীৱনতে জ্বলাই দিয়া হ'ল সুমিলা ৰংহাংপি নামৰ এই কিশোৰীগৰাকীক অতি পাশবিকভাৱে হত্যা কৰা হ'ল আৰু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে মৃত্যুৰ সময়ত এই কিশোৰীগৰাকী আছিল অন্তঃসত্ত্বা কোনে অন্তঃসত্ত্বা কৰিলে এইগৰাকী কিশোৰীক তাক লৈ তদন্ত অব্যাহত আছে কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে ঘটনাই যেনেদৰে তৎপৰতা লাভ কৰিব লাগিছিল বা সামাজিক মাধ্যমত বা ছ'চিয়েল মিডিয়া যেনেদৰে তোলপাৰ লগাব লাগিছিল সেই বিষয়টোৱে বৰ্তমান তেনেদৰে গা কৰি উঠা নাই যাক লৈ বিভিন্ন পক্ষই এতিয়া অভিযোগ উত্থাপন কৰিছে সমান্তৰালভাৱে দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে ভিন্ন দল সংগঠনে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ নিকটৱৰ্তী আমটেৰেংস্থিত গুদাম ৰংহাং গাঁৱৰ 6টি সন্তানৰ পিতৃ অতি দৰিদ্ৰ কৃষক সাৰ্থে ৰংহাং এই সাৰ্থেৰ কন্যা সুমিলা ৰংহাংপিক 5 বছৰ পূৰ্বে পঢ়ুৱাই ডাঙৰ দীঘল কৰিম বুলি লৈ গৈছিল ৰহাৰ খাইগড় গাঁৱৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰে অঞ্চলটোত শিক্ষাৰ সুবিধা সুচল নোহোৱা বাবে দৰিদ্ৰ পিতৃ সাৰ্থে ৰংহাঙেও বহু আশা প্ৰত্যাশা বুকুত লৈ সুমিলাক প্ৰেৰণ কৰিছিল প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰলৈ পঢ়ুৱাম বুলি ফুচুলাই বন কৰা ছোৱালী হিচাপে ঘৰত আশ্ৰয় দিয়াৰ পিছত এবাৰলৈ সুমিলাক নিজৰ ঘৰলৈ যাবলৈ দিয়া নাছিল বৰঠাকুৰ পৰিয়ালে আৰু ইয়াৰ পিছত 22 তাৰিখে ঘটিল জঘন্য ঘটনা প্ৰকাশ বৰঠাকুৰৰ ঘৰৰ পিছফালে উদ্ধাৰ হ'ল সুমিলাৰ অগ্নিদগ্ধ নিথৰ শৰীৰ #Justice for Sumila Ronghampি সোশ্যাল মিডিয়াত এই দাবী এতিয়া উত্থাপিত হৈছে সুমিলা ৰংহাংপিৰ ন্যায়ৰ দাবীৰে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হৈছে সোশ্যাল মিডিয়াত এতিয়া এই দাবী এতিয়া সৰ্বত্ৰে উত্থাপিত হোৱা পৰিলক্ষিত হৈছে This kind of injustice happening to our women. I again request you that anger is the wild justice. Please control your emotions. This is not. And cooperate with the investigation officers so we that are we can rationally apprehend talking the to you, culprits sir. as soon as possible. We are That's rationally the matter. talking to you. Please cooperate with us. We are cooperating, I sir. kindly request you. So there's My humble the request is reason please we are cooperate with peacefully them. protesting it. Yes, that's why I'm not telling in this even in a single word till now. Yeah. You were asking, that's why I'm answering. হয় এগৰাকী 12 বছৰীয়া কিশোৰী সুমিলা ৰংহাংপিক অতি নৃশংসভাৱে হত্যা কৰা হ'ল কেৰাচিন ঢালি জ্বলাই দিয়া হ'ল এই অভিযোগ উত্থাপিত হৈছে দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে পিতৃ আৰু পুত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ছোৱালীজনীক ন্যায় দিয়ক প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেখেতৰ পুত্ৰ বুলি আমি গম পাইছোঁ নয়নমণি বৰঠাকুৰ তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই ছোৱালীজনীৰ যি কেৰাচিন তেল ঢালি পেলাই নৃশংসভাৱে যি হত্যা কৰিলে হত্যাৰ উচিত তদন্ত কৰি পেলাই ফাষ্ট ট্ৰেক আদালতৰ যোগেদি এই কালপিতকেইটাক ফাঁচি দিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদে সজোৰে দাবী জনাইছোঁ আৰু আনহাতে এটা দাবী এইখিনি মুহূৰ্তত উত্থাপিত হৈছে একাংশ লোকে বন কৰাৰ চলেৰে একাংশ কিশোৰীক ঘৰলৈ আনি কাম কৰা কামত
বন্ধ কৰা কামত নিয়োজিত কৰি আহিছে আৰু এই বিষয়টো এটা উচিত তদন্তৰ দাবী উত্থাপিত হৈছে এক উচিত তদন্তৰে এই কাৰ্য যাতে বন্ধ হয় ৰাজ্যত তাৰ দাবী মুহূৰ্তত সৰ্বত্ৰে উত্থাপিত হোৱা পৰিলক্ষিত হৈছে আৰু আনহাতে কাৰ্বি দল সংগঠনে দাবী উত্থাপন কৰিছে যে 20 লাখ টকাৰ ক্ষতিপূৰণ দিয়ক এই কিশোৰীগৰাকীৰ পৰিয়ালক ইফালে ৰহা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ অধীনত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্ত প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিছে হোজাইৰ পৰা প্ৰণৱ শৰ্মা দুধনৈৰ পৰা অৰূপ নাথ আৰু বেবেজিয়াৰ পৰা ভাস্কৰ শইকীয়াৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইতিমধ্যে তিনিদিনীয়া বিলাসৰ সামৰণি পৰিছে কৰোনাৰ সংহাৰৰ মাজতে জলকেলিৰে ৰাজ্যত চৰ্চিত হোৱা কংগ্ৰেছীৰ প্ৰাৰ্থীয়ে এৰিলে সোণাপুৰৰ দিচাং ৰিজৰ্ট কিন্তু 3 মেলৈকে দিচাঙত থাকিব লগা ৰিপুণ বাহিনীয়ে দেওবাৰে ৰিজৰ্ট এৰিলে কিয় কোভিডৰ নে সমালোচনাৰ ভয়ত দিচাঙৰ বিলাস অন্ত পৰিল শেষ হ'ল কংগ্ৰেছীৰ তিনিদিনীয়া বিলাসী ৰিজৰ্টৰ বৈঠক সমগ্ৰ ৰাজ্যই কোভিডৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়ত বিলাসী ৰিজৰ্টত জলকেলিত ব্যস্ত আছিল কংগ্ৰেছৰ ভাবি জনপ্ৰতিনিধি ব্যস্ত আছিল বিলাসী ৰিজৰ্টৰ আমোদ প্ৰমোদক নাচনী ভণ্টিক ধুলিয়াই মাতি আছে কংগ্ৰেছৰ ভাবি জনপ্ৰতিনিধিৰ এনেবোৰ কৰ্মকাণ্ড সংবাদ মাধ্যমৰ প্ৰচাৰিত হোৱাৰ পিছতেই দেওবাৰে বিলাসী ৰিজৰ্ট এৰিলে কংগ্ৰেছ নেতৃত্বই বৈঠক খুব সফল হৈছে কনষ্ট্ৰাকটিভ হৈছে গঠনমূলক হৈছে আৰু অতি সফল হৈছে সেইটোৱে ক'ব পাৰি নে গঠনমূলক আমি বিভিন্ন ধৰণৰ আমাৰ দলৰ কথাও হ'ল দেশৰ কথাও হ'ল গোটেইখিনি কথা হ'ল অৱশ্যে ঘোঁৰা কিনা বেচাৰ প্ৰসংগক লৈ এতিয়াও শংকা আঁতৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ভয়টো থাকিবই ভয় কিয় নাথাকিব ভয় আছেই কাৰণ এওঁলোকে বুজনি দিয়া হ'ল দীঘলীয়া সময়ত আপোনালোকে হ'লেওতো ক'ব নোৱাৰি নহয় আপোনাৰ কেনেকৈ ক'ব আপোনাৰ ইয়ালোকে মাস্কুল পাৱাৰ আছে মানি পাৱাৰ আছে প্ৰশাসন আছে বিভিন্ন ধৰণৰ কথা আছে অলপ ক'ৰবাত শংকা থাকি গৈছে আপোনাৰ ডেফিনেটলি অলপতো থাকিবই শংকা আসনৰ সংখ্যাৰ হিচাপ নিদি ভাগৰি পৰা ৰিপুণ বৰাই দীৰ্ঘকৈ দাবী তুলিলে চৰকাৰ হেনো মহাজোঁটৰে হ'ব মহাজোঁট বন্ধনে কিমান মান পাব আসন মই আসনৰ সংখ্যা এতিয়া ক'বলৈ মই এৰিলোঁ আৰু মই কৈ আছোঁ নহয় বিপুল ভোটত বিপুল সংখ্যা গৰিষ্ঠতাত আমি জয়লাভ ইফালে জলকেলিত ব্যস্ত হৈ থকাৰ ফুটেজ কিয় লিক হ'বলৈ পালে তাক লৈহে চিন্তা এইজন ঘটনাক্ৰমে কংগ্ৰেছী হৈ পৰা মনজিৎ মহন্তৰ কংগ্ৰেছীৰ গোপন কৰ্মকাণ্ড লিক কৰাজনক বিচাৰি দলে হেনো ল'ব অনুশাসনমূলক ব্যৱস্থা নহয় এই 2-4জনে কৰিছে সেইটো কিন্তু ঘটনাটো সেইটো কৰা উচিত নাছিলে সেইটো পিছত আমি আগতেও কোৱা হৈছিলে কিন্তু কোনোবাই মনে মনে এইটো কাম কৰিলে কৰাৰ পিছত সেই সম্পৰ্কে ব্যৱস্থা লোৱা হৈছে দলপতিয়ে তেওঁলোকক মাতি আনি যথেষ্ট সতৰ্কবাণী শুনাইছে ইয়াৰ বিপৰীতে থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁয়ে ক'লে হয় ৰিজৰ্টত কিছুমান বেয়া কাম ঘটিল কিছুমান ভুল হৈছে একেবাৰে ভুল নাই হোৱা বুলি নহয় কোৱা কিছুমান ভুল হৈছে অজানিতে কিছুমান মানুহ সকলোখিনি মানুহটো সমান নহয় ইয়াত প্ৰায় 75-80জন মানুহ আছে তাৰ ভিতৰত 2-এজনে হয়তো তেনেকুৱা ধৰণৰ কাম কৰিলে কিন্তু যেতিয়া বুজোৱাৰ পিছত আৰু সেই কামখিনি হোৱা নাই ইফালে দলটোৰ গুৰিয়াল নেতা ৰিপুণ বৰাৰ দৃষ্টিত এয়া হেনো সৰু কথা এইবিলাক কথা এতিয়া উত্তৰ নিদিব আৰু আজি এইবিলাক সৰু সুৰা কথাবিলাক কিয় সুধিছে ডাঙৰ কথা সোধক পিছে এই বিলাসী ৰিজৰ্টত 3 দিন ধৰি কিহৰ আলোচনা চলিল চৰকাৰ হ'লে কি কৰিব কংগ্ৰেছে তাৰে হেনো চলিছে চৰ্চা বিশেষ একো নাই কাউণ্টিঙৰ কি প্ৰচিডিউৰ আমি ল'ব লাগিব আৰু কেনেকৈ আমি ভৱিষ্যতে আগবাঢ়িব লাগিব এই কথাবিলাকে সাধাৰণতে আলোচনা হ'ল মূলতঃ যদি আমি চৰকাৰ গঠন কৰোঁ কেনেকৈ আগবাঢ়িম বিত্তীয় পৰিস্থিতি আৰু বিশেষকৈ কোভিডৰ মোকাবিলা কেনেকৈ কৰা হ'ব এই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনা কৰা হ'ল বিভিন্নজনে পৰামৰ্শ দিলে কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট
মাজুলীৰ নিকিনি খোৱা গাঁৱৰ ৩৫জনকৈ কৰোণাত আক্ৰান্ত গাঁওখনৰ এটা শিশুৰ দেহত ধৰা পৰিছিল কৰোণা গাঁওখনৰ ১০৭জন লোকৰ কৰোণা পৰীক্ষা স্বাস্থ্য বিভাগৰ ৩৫জনৰ দেহত কৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে প্ৰমাণ জনাইছো যে মাজুলীৰ খবৰ মাজুলীৰ নিকিনি খোৱা গাঁৱৰ ৩৫জনকৈ লোক আক্ৰান্ত হৈছে কৰোণাত গাঁওখনৰ এটি শিশুৰ দেহতো কৰোণা ভাইৰাছ ধৰা পৰিছে গাঁওখনৰ ১০৭জন লোকৰ কৰোণা পৰীক্ষা কৰিছে স্বাস্থ্য বিভাগে ৩৫জনৰ দেহত কৰোণা ভাইৰাছৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে এখন বিয়া আৰু ৩৫জন কোভিড পজিটিভ বিয়া খাই এজনৰ পিছত আনজন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে হাহাকাৰ লাগিছে চিপাঝাৰৰ হাজৰিকাপাৰাত বিয়া খাই কোভিড পজিটিভ হল এটা চুবুৰী এখন বিয়া আৰু ৩৫জন কোভিড পজিটিভ দৰং জিলাৰ চিপাঝাৰৰ হাজৰিকাপাৰৰ ঘটনা হাজৰিকাপাৰাৰ বৰুৱা চুবুৰীত আছিল বিয়াখন বিয়া খোৱাৰ পিছতে অঞ্চলটোত কোভিড পজিটিভ ধৰা পৰে ১৭জনকৈ লোক ইয়াৰ পিছতেই জিলা স্বাস্থ্য বিভাগৰ তৎপৰতাত চুবুৰীটোৰ সকলো লোককে কৰা হয় কোভিড টেষ্টত পুনৰ একেটা চুবুৰীতে ১৮জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ প্ৰতিটো ঘৰ নহলেও ইটো এটা ঘৰ বাদ দি আৰু এটা ঘৰত পজিটিভ ব্যক্তি আছে আজিও ১৯জন ধৰা পৰিছে কোনোবা এটা ঘৰত এজন আছে কোনোবা এটা ঘৰত দুজন আছে গতিকে আমাৰ ফালৰ পৰা আমি ব্যৱস্থাটো লৈছোঁ জিলা প্ৰশাসন ডিচি ছাৰৰ ফালৰ পৰা যুটীয়া অঞ্চলক মই যোগাযোগ কৰিছোঁ তেওঁলোকে চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰিছে হয়তো খুব সোনকালে কণ্টেইনমেণ্ট ঘোষণা কৰিব পাৰে স্বাস্থ্য বিভাগে গোটেই চুবুৰীটোকে চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে দৰং জিলাত বৰ্তমান আক্ৰান্তৰ সংখ্যা ২৬৬ জন জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা ১০০ৰ ঘৰ অতিক্ৰম কৰাৰ লগে লগে বলবৎ হৈছে নতুন এছঅপি মতে বিয়াত ১০০জন লোক আহিব পাৰে কিন্তু মানি চলিব লাগে কোভিড নীতি নিয়ম কিন্তু এইখন বিয়াৰ পৰাই চুবুৰীটোৰ ৩৫জন লোকলৈ কোভিড সংক্ৰমিত হোৱাৰ আশংকা চুবুৰীটোৰ কোভিড আক্ৰান্তসকলৰ খবৰ লৈ চিপাঝাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰীও বিতৰণ কৰে আমি ইতিমধ্যে মাস্ক বা খাদ্য সামগ্ৰী আৰু চেনিটাইজাৰ বা অন্যান্য ক্ষেত্ৰত আমি যিখিনি প্ৰয়োজন সেইখিনি কৰিছোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে জ্যেষ্ঠ ব্যক্তিসকলৰ কমেও আমি ১০০-১৫০ গৰাকীক আজি আমি ভেকচিন দিয়াৰ কাৰণে বিহিত অৱস্থা হাতত লৈছোঁ মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ ১৮ অসম নৰ্থ ইষ্ট গগৈ আৰু অলকেশ শইকীয়াৰ মুখত উদ্ধাৰ অভিযানৰ শ্বাসৰুদ্ধকাৰী বৰ্ণনা বিপৰীতে এতিয়া সন্ধানাই আনজন অপহৃত ৰিতুল শইকীয়াৰ ৰিতুল নিৰ্দিষ্ট হোৱাৰ সমস্ত দায়িত্ব পৰেশ বৰুৱাই সেনাৰ গাত জাপি দিয়াৰ বিপৰীতে পৰিয়ালৰ লোকে আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীৰ বিৰুদ্ধে উজাৰিছে তীব্ৰ ক্ষোভ সুকলমে উদ্ধাৰ হল অপহৃত মোহিনী মোহন আৰু অলকেশ শইকীয়া কত নিৰুদ্দেশ হল তৃতীয়গৰাকী অপহৃত ৰিতুল শইকীয়া নিউজ ১৮ৰে টেলিফোনিক বাৰ্তালাপত নিৰুদ্দিষ্ট ৰিতুলৰ কিবা অথন্তৰ ঘটিলে দায়িত্ব সেনাই ল'ব লাগিব বুলি ঘোষণা কৰিছিল আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই গাঁৱত ৰাখি থৈ ইহঁতক কৈছে তোমালোকে গুচি যোৱা য'ত নেকি অসমৰ মানুহ এটা ঘৰত ৰাখি থৈ আহিছিলে এই গাঁওখনত আহি সিহঁতে ধাৰাসাৰে গুলি মাৰিছে গাঁওবুঢ়াজনে কৈছে বোলে ইয়াত মানে হেৰি আছে ৩জন মানুহ আছে গাঁওখন দুজনক পাইছে আৰু ইজনটো থাকিব লাগে এই কিবা আঘাত পাইছে বুলি কৈছে সিহঁতৰ গুলি তাততো তেতিয়া আমাৰ ল'ৰা নাছিলে যে তুমি আঁতৰি দিছে য'ত নেকি সিহঁতৰ প্ৰায় ৫০০ মান আহিছে এতিয়া এই তৃতীয়জন আমাৰ লগতো যোৱা নাই আমাৰ ল'ৰাৰ লগতো যোৱা নাই আৰু আমাৰ ল'ৰাই কোনো অনিষ্ট কৰা নাই সেইকাৰণে এইটো গোটেই বস্তুটো হয়তো আমাক দুখ দিব লাগিছে এইটো আমি সৰিয়ে ইহঁতক নাই গাঁৱতে ৰাখি থৈ দিছো গাঁৱত যাবলৈ কৈছো পিছে মাছ নিশালৈ অভিযান চলায়ো সেনাৰক্ষীয়ে সন্ধান নাপালে ৰিতুল শইকীয়াৰ ঘৰত উঠিছে কান্দোনৰ ৰোল প্ৰচণ্ড ক্ষোভেৰে পৰেশ বৰুৱালৈ প্ৰশ্ন অপহৃত ৰিতুলৰ ভাতৃৰ আজি এতিয়া বিবৃতি দিছে যে আমি কালি ৰাতি এৰি দিছোঁ কিন্তু কি পৰিস্থিতিত এৰিব লগা হ'ল সেই কথাটো ১ নম্বৰ উত্তৰ আমাক লাগিছে
আৰু দ্বিতীয়তে কি কাৰণে অপহৰণ কৰিছিল তেওঁলোকক আৰু কি পোৱাৰ পিছত তেওঁলোকে এৰি থৈ যাব লগা হ'ল সেই কথাটো আমি জনালে সুখী হ'ম তেওঁলোকে এৰি থৈ যোৱা নাই হয়তো সেনা আৰক্ষীৰ সেই সংঘৰ্ষত হয়তো কিবা হতাহত হৈছে সেইবাবে AK চিজৰ এটা ৰাইফল থাকি গৈছে অপহৰণকাৰী আলফাৰ কবলৰ পৰা উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীৰ উপস্থিতিত সংবাদমেল পাতি মোহিনী মোহন গগৈ আৰু অলোকেশ শইকীয়াই বৰ্ণালে উদ্ধাৰ অভিযানৰ শিহৰণকাৰী অভিজ্ঞতা প্ৰায় 10মান বজাত হৈছিলে তেতিয়া আপোনালোকে কি কৰিছিলে না আমি জাষ্ট আহি আছিলোঁ ৰাস্তাটো পাৰ হ'লে চাগে অপজিট ডাইৰেকশ্যনত হেৰি আছিলে মিলিটাৰী ফ'ৰ্চখিনি আছিলে কিন্তু তেতিয়া কি হ'ল তেতিয়া ফায়াৰিং কৰিলে হেৰি সিহঁতেও ৰিটালিয়েট কৰিলে তেনেকুৱাতে এটা বহুত কেঅ' চিটুৱেশ্যন ক্ৰিয়েট হ'ল চব মানে খেলি মেলি হৈ গ'ল যোন যেনেকৈ আহিছিলে তো মই ফাৰ্ষ্টতে ছাইডৰ এনেকুৱা হেৰি গ্ৰাছ আছিলে গ্ৰাছ এসোপাৰ মাজত জাপ মাৰি পেলাই তাতে তাৰমানে নিজকে ছেফলি অলপ তাতে সোমাই আছিলোঁ উকা চোকা অলপ তেনেকৈ গছত ইও আছিলোঁ পায় হ'লেও সি তেনেকৈ জপিয়ালে তাৰপিছত তাহাঁতে ৰিটালিয়েট কৰি পিছলৈ গুচি গ'লোঁ পায় তেতিয়া আছিলে মোৰ পিছতে আছিলে পায় কিন্তু তেতিয়া খেলি মেলি হৈ গ'ল যে মানুহখিনি ক'ত কি গ'ল ফায়াৰিং হৈ যাওঁতে ইমান ধৰিব পৰা নাই তাৰমানে ইফালে এই সংবাদমেলৰ পূৰ্বে মাজনিশাই সেনাই আৰক্ষীৰ হাতত চমজাই দিছিল মোহিনী মোহন আৰু অলোকেশ শইকীয়া সেনাৰ কনভয়েৰে দুয়োকে নাগালেণ্ডৰ মন থানালৈ আনি চৰাইদেউৰ ASPৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দুয়োকে চমজাই দিয়া হয় নিশা মন জিলাতেই ৰখা হয় মোহিনী মোহন আৰু অলোকেশ শইকীয়া ইয়াৰ পিছতেই দুয়োকে সোণাৰী থানালৈ আনি পিছত নাজিৰাৰ ONGCৰ গেষ্ট হাউচলৈ লৈ যোৱা হয় ইফালে ONGCৰ গেষ্ট হাউচত পুত্ৰক কাষত ঘূৰাই পাই আৱেগিক হৈ পৰে মোহিনী মোহন গগৈৰ পিতৃ মাতৃ মোৰ অতি সোনকালে যে ইমান বিচাৰি গুচাৰি ল'ৰাটো পালে মোৰ সেইষাৰে ল'ৰাটো বিচাৰি পোৱাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ আৰু যাতে মোৰ ল'ৰাটোৰ নিচিনাকৈ এতিয়া ঋতুলকো তেনেকৈ বিচাৰি পায় মানে মোক ভাল লাগিছে কাৰণ আজি 3-4 দিনে যিটো এটা চাকচুত পৰিস্থিতিৰ সৃষ্টি হৈছিলে মোৰ ঘৰত কালিৰ পৰা অকণমান সুখী হৈছোঁ ইফালে এই পৰ্যন্ত সন্ধান নোলোৱা ঋতুল শইকীয়াক উদ্ধাৰৰ বাবেও প্ৰাৰ্থনা জনায় মোহিনী মোহনৰ পিতৃ মাতৃয়ে আমাৰ ফালৰ পৰা কাটৰ অনুৰোধ কাৰণ ঘৰখনত একেবাৰে বননীয় মানে পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ এতে কেঁচুৱা আছে যি সংগঠনে এই কাম কৰিছে তেখেতসকলে এৰি দিয়ক আৰু লগতে অসম চৰকাৰে কি চেষ্টা চলাইছে আৰু ONGC ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি কৰিছে গতিকে সোনকালে আমাৰ এই ঋতুল শইকীয়াক এৰি দিবলৈ বা উদ্ধাৰ কৰিবলৈ সক্ষম হ'বলৈ আমি আহ্বান জনাইছোঁ নবুল কৌৰ আৰু হানসেং কৌৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আলফা স্বাধীনৰ পৰা অব্যাহতি জীৱন অসমক আলফা স্বাধীনৰ বিত্তীয় সম্পাদক জীৱন অসম অসুস্থতাৰ বাবে জীৱন অসমক আলফা স্বাধীনৰ পৰা অব্যাহতি দিয়া হৈছে উন্নত চিকিৎসাৰ বাবে সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে জীৱন অসমক আলফা স্বাধীনৰ সভাপতি অভিজিত অসমে জনালে এই কথা শোণিতপুৰ ৰঙাপাৰাত বৰ্বৰ কাণ্ড ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা নিহত মহিলাগৰাকীৰ নাম হৈছে লক্ষেশ্বৰী দৈমাৰী জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত ৰঙাপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো পুনৰবাৰ জনাইছো যে শোণিতপুৰৰ ৰঙাপাৰাত বৰ্বৰ কাণ্ড ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা কৰা হৈছে নিহত মহিলাগৰাকীৰ নাম হৈছে লক্ষেশ্বৰী দৈমাৰী জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত ৰঙাপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো দিল্লীত পুনৰ 6 দিনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে 3 মেলৈ ৰাজধানী দিল্লীত লকডাউনৰ ঘোষণা ৰাজধানী চহৰখনত কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে লোৱা হৈছে সিদ্ধান্ত কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত ৰাজধানী চহৰখনত এতিয়ালৈকে 93,080 জন কৰোনা আক্ৰান্ত হৈ আছে পুনৰবাৰ জনাও যে দিল্লীত পুনৰ 6 দিনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 3 মেলৈকে ৰাজধানী দিল্লীত লকডাউনৰ ঘোষণা কৰা হৈছে ৰাজধানী চহৰখনত কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে লোৱা হৈছে সিদ্ধান্ত কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত ৰাজধানী চহৰখনত এতিয়ালৈকে 93,080 জন কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আগফালে মাৰেডাং পিছফালে ধুবাংবাং অসম পশ্চিমবংগ সীমান্ত ৰাষ্ট্ৰীয় ঘাইপথত কোভিড টেষ্ট কৰাৰ সময়ছোৱাতেই একাংশই গাঁৱলীয়া পথেৰে বহিৰাজ্যৰ পৰা প্ৰৱেশ কৰিছেহি অসমত
অসম পশ্চিমবংগ সীমান্তত কোভিড টেষ্ট আৰম্ভ ছাগলীয়া শ্ৰীৰামপুৰত মুহূৰ্তে বৃদ্ধি পাইছে আক্ৰান্ত ৰাষ্ট্ৰীয় ঘাইপথত কোভিড টেষ্ট চলাৰ বিপৰীতে এতিয়াও উন্মুক্ত অসম পশ্চিমবংগ সংযোগী প্ৰতিটো গ্ৰাম্য পথ কোভিড টেষ্টৰ জলাকলা খোৱাৰ ভয়ত এতিয়া বক্সিহাট আৰু সুতগুমাৰ এই পথেৰে বহিৰাজ্যৰ পৰা অসমলৈ সুৰুকি আহিছে একাংশ বাহন কেৱল মাত্ৰ ছাগলীয়া সীমান্তৰ পথ বন্ধ কৰিলেই কি কৰোনাৰ পৰা পৰিত্ৰাণ পোৱা যাব এই পথসমূহ পৰীক্ষণৰ ব্যৱস্থা কৰিব প্ৰয়োজন আছে নেকি এয়া কিন্তু প্ৰশ্ন কাৰণ ই ৰিক্সাই হওক আদি কৰি বিভিন্ন বাহনেৰে এই পথেদি কিন্তু অসমলৈ প্ৰৱেশ কৰে তেনে ক্ষেত্ৰত সংক্ৰমণৰ গণসংক্ৰমণৰ সংখ্যা অধিক হৈ যাব পাৰে আৰু তাক লৈ কিন্তু আতংকিত হৈ পৰিছে বৰ্তমানে ইতিমধ্যে মালবাহী ট্ৰাক চালক হেণ্ডিমেনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈছে প্ৰশাসনে ছাগলীয়া কিংবা শ্ৰীৰামপুৰৰ বিপৰীতে গন্তব্য স্থানত মালবাহী ট্ৰাকৰ চালক হেণ্ডিমেনে কৰাব লাগিব কোভিড টেষ্ট ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকাতে এই সিদ্ধান্ত স্বাস্থ্য বিভাগৰ কোনোবা এখনে মেডিচিন লোৱা ট্ৰাক আহি আছে ড্ৰাইভাৰজন পজিটিভ হৈ গ'ল আমি হস্পিটেলত লৈ আহিলোঁ এতিয়া শ্ৰীৰামপুৰৰ পৰা ট্ৰাকখন কোনে চলাই লৈ আহিব গতিকে কথাবোৰ ভবাৰ দৰে সহজ নহয় সেইকাৰণে আমি নিৰ্দেশ দিছোঁ যে ট্ৰাকখন আহি যেতিয়া বেলতলাৰ পাৰ্কিং লট পাব তেতিয়াহে টেষ্ট কৰিব যাতে গুৱাহাটীত ঔষধ আদিৰ বা অসমত ঔষধ আদিৰ নাটনি নহয় কিন্তু যিবিলাক প্ৰাইভেট ভেহিকল শ্ৰীৰামপুৰ বক্সিহাটেদি আহিছে তেওঁলোকৰ টেষ্টিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে অসমত কিন্তু ট্ৰাক আমি টেষ্ট কৰিব নোৱাৰোঁ ট্ৰাক টেষ্ট কৰিলে অসমৰ ভিতৰত অদ্ভুত নাটনিৰ সৃষ্টি হ'ব এফালে মালবাহী ট্ৰাকক ৰেহাই আনফালে সীমান্তৰ গ্ৰাম্য পথেৰে সৰুকি অহা ব্যক্তিগত বাহনে চিন্তিত কৰিছে ধুবুৰীবাসীক আনফালে কোভিড আক্ৰান্তৰ সংখ্যাই ধুবুৰীত অতিক্ৰম কৰিছে শতকৰ ঘৰ লগে লগে সক্ৰিয় হৈছে পৰিবহণ বিভাগ শনিবাৰে পাঞ্জপাতি যাত্ৰী কঢ়িয়াই ধুবুৰীৰ পৰা কোচবিহাৰলৈ গৈ থকা এই বাছখন জব্দ কৰিলে পৰিবহণ বিভাগে ৰাইজে যেতিয়া মানি নলয় বা গাড়ীৰ চালক পৰিচালকসকলে যেতিয়া মানি নলয় যাত্ৰীসকলে যেতিয়া মানি নলয় তাৰপিছত আৰু কৰিবলগীয়া একো নাথাকে গতিকে তেওঁলোকক আমি ফাইন কৰিম বা গাড়ীখন আমি হয়তো চিজ কৰি থৈ দিম বহিৰাজ্যৰ পৰা অহা লোকৰ কোভিড টেষ্ট বাধ্যতামূলক কৰাৰ সময়তে ধুবুৰী জিলাত একাংশই উলংঘা কৰিছে চৰকাৰী নিৰ্দেশনা ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী নিউজ 18 অসম নৰ্থ ইষ্ট স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ভেকচিনৰ অভাৱ ঘটা নাই বুলি ঘোষণা কৰিলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্য কেন্দ্ৰসমূহত মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ভেকচিন চৰকাৰৰ সঁহাৰি অনুসৰি ভেকচিন ল'বলৈ গৈও বিমুখ হ'বলগীয়া হৈছে 45 বছৰৰ ঊৰ্ধৰ বহুজন 2 মেলৈকে ৰাজ্যত ভেকচিনৰ সমস্যা নাই ৰাজ্যত মজুত আছে পৰ্যাপ্ত ভেকচিনৰ ঘোষণা কৰিছিল মন্ত্ৰী হিমন্তই বৰ্তমান আমাৰ ভেকচিনৰ ষ্টক 4 লাখলৈকে বৃদ্ধি পাইছে অহা 26 আৰু 27 তাৰিখে অৰ্থাৎ অহা পৰহি আৰু 4 দিনৰ ভিতৰত মই আশা কৰিছোঁ যে আৰু 3 লাখ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাম আৰু এই দুইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অহা 30 এপ্ৰিললৈকে বা 2 মেলৈকে আমাৰ ভেকচিনৰ কোনো অসুবিধা নহয় পিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভেকচিনৰ নাটনিৰ খবৰ গহপুৰত ভেকচিন ল'বলৈ আহি নিৰাশ মনেৰে উভতিল 45 বছৰৰ ঊৰ্ধৰ লোক পৰহিৰ পৰা নাটনি ঘটিছে আমি 3 দিন অলৰেডি 100কে 300 ড'জ দিয়া হ'ল ৰাইজক আৰু ৰাইজৰ বিপুল সহায় লাভ কৰিছোঁ মানুহে আহি ভেকচিন ল'বলৈ ইয়াত ভিৰ কৰি থাকে কিন্তু এতিয়া ভেকচিন নাটনিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ মাজত নিশ্চয় সমস্যাৰ সৃষ্টি কৰিছে বহু মানুহ আহি পেলাই ইয়াৰ পৰা আকৌ ঘূৰি যাবলগীয়া হৈছে কোকৰাঝাৰতো ভেকচিনৰ নাটনি কোকৰাঝাৰৰ কুৰ্চাকাটিত ভেকচিন ল'বলৈ বুন্দাপৰ দিছে এইসকল বয়োবৃদ্ধই এফালে চিকিৎসালয়খনত নাই সামাজিক ব্যৱধান মানি ৰখাৰ পৰ্যাপ্ত সুবিধা আনফালে ভিতৰত নাই ভেকচিন ইয়াত আহি আমি এনেকুৱা পৰিস্থিতি চাই আছোঁ আমাৰ ভয় লাগি আছে ইয়াত কৰোনাৰ কোনো প্ৰট'কল ফ'ল' কৰা হোৱা নাই মানুহখিনিৰ কোনো সামাজিক দূৰত্বৰ ব্যৱস্থা নাই আৰু ষ্টাফখিনি টাইমতো অহা নাই এতিয়া 11:30-12টা মানত ষ্টাফে আহি পেলাই ইহঁতে কৈ আছে যিখিনি মানুহ ফাৰ্ষ্ট ড'জৰ সেইখিনি মানুহ নহ'ব আপোনালোকে ঘৰত গুচি যাব
গহপুৰৰ পৰা পলাশ ফুকন আৰু দামাৰহাটৰ পৰা চাহিদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াৰ পৰা ভেকচিনৰ বাবে হ'ব অনলাইন পঞ্জীয়ন। 1 মে'ৰ পৰা অনলাইন পঞ্জীয়ন, 18 পৰা 44 বছৰ বয়সৰ লোকৰ বাবে পঞ্জীয়ন। কোৱিন আৰু আৰোগ্য সেতুৰে হ'ব পঞ্জীয়ন। 1 মে'ৰ পৰা কেন্দ্ৰলৈ গৈ কৰিব নোৱাৰিব পঞ্জীয়ন। বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ কাৰণে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে। সকলো 18 বছৰ ঊৰ্ধৰ লোকে ভেকচিন কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে ৰাজ্য চৰকাৰসমূহক সকলো যাৱতীয় ব্যৱস্থা পূৰ্বৰ পৰাই গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰই। টীকাকৰণ কেন্দ্ৰসমূহত যাতে অধিক লোকৰ সমাগম নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ নিৰ্দেশ কেন্দ্ৰৰ।